উপস্থিত আছে ভারতীয় জনতা পার্টি সাধারণ সম্পাদিকা ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো নগাঁৱত আমি মাটিৰ চাকি বিতৰণ কৰিছোঁ আৰু উদ্দেশ্য এটাই যে আমি থলুৱা সামগ্ৰী যিহেতু আমি দীপাৱলী বুলি ক'লে আমি মাটিৰ চাকিয়ে বুজি পাওঁ। মাটিৰ চাকি সকলোৱে ব্যৱহাৰ কৰক। সাধাৰণতে দেখা পোৱা গৈছিলে যে মানুহে বেছিকৈ সদায় যিবোৰ লাইটবিলাক ব্যৱহাৰ কৰে, চাকিৰ সেই যিটো মানে পৰিসৰটো কমি আহিছিলে। কিন্তু আজি প্ৰায় 3 বছৰমানৰ পৰাই আমি যি ধৰণে প্ৰচেষ্টা হাতত লৈছোঁ যে মাটিৰ চাকিৰ প্ৰচলনৰ ক্ষেত্ৰত বা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত এই প্ৰচেষ্টা চলি আছিলে। যুৱ মৰ্চাই এই কামটো কৰিছে, খুব উল্লেখনীয় পদক্ষেপ। আৰু আমি প্ৰত্যেকগৰাকী ব্যক্তিকেই মাটিৰ চাকি দিছোঁ যাতে সুন্দৰকৈ দীপাৱলীত লগাব পাৰে। আৰু এইবাৰটো গম পাইছে, বিশেষকৈ এইবাৰ যিবোৰ লাইট লগোৱা হয় সেইবোৰৰ ক্ষেত্ৰত এইবাৰ কোনো হয়তো লাইট চাগে নলগাব বা প্ৰায় বেছি সংখ্যক লোকেই নলগাব। কিয় সকলোৰে মনত এটা দুখ আছে জুবিন গাৰ্গৰ প্ৰতি, যি সকলোৱে ন্যায় বিচাৰি আছে। আমিও ন্যায় বিচাৰিছোঁ, প্ৰত্যেকগৰাকী ব্যক্তিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই বিচাৰি আছে। আৰু সেইকাৰণে যিটো আমাৰ যিটো উৎসৱটো আমি পালিবই লাগিব। গতিকে সকলোৱে এবাৰ আহক, আমি কেৱল চাকি ব্যৱহাৰ কৰোঁ আৰু চাকি পোহৰাই আমি উজ্বলাই উঠাওঁ আৰু দীপাৱলী সেইধৰণে আমি এইবাৰ উদযাপন কৰোঁ। হৈছে কি, মই সিদিনাখনে কৈছিলোঁ যে আমি নগাঁও ছোৱালী যি কলেজৰ সন্মুখত জুবিন গাৰ্গৰ নামেৰে এখন উদ্যান তাত নামাকৰণ কৰিছোঁ, জুবিন গাৰ্গ ক্ষেত্ৰ হিচাপে। আৰু তাতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও থাকিব। জুবিন গাৰ্গৰ আন কিছুমান বিষয় তাত ৰখাৰ ব্যৱস্থা আমি কৰিছোঁ। সেই বিষয় লৈ পেলাই আমি কেইবাজনো আমাৰ যি এই ধৰণৰ ব্যক্তি আছে যোনে এই ধৰণৰ ডিজাইনবিলাক কৰে, আমি কথা পাতিছোঁ। কেইবাটাও ডিজাইন আমাৰ তালৈ ইতিমধ্যে আহিছে। আমি তাৰ পৰা এটা চূড়ান্ত কৰি পেলাই কাম আৰম্ভ কৰিম আৰু 3 মাহমানৰ ভিতৰতে আমাৰ উদ্যানখন সম্পূৰ্ণ হ'ব। উদ্যানৰ বাকীখিনি কাম আমাৰ হৈ গৈছে। কেৱল জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ লগতে আন যিবিলাক আমি ভাবিছোঁ যাতে আমি তাত তেওঁৰ সৃষ্টিসমূহ আমি তাত ধৰি ৰাখিব পাৰোঁ। তেওঁ যদি আমি গানবিলাক আমি সদায় শুনিব পৰা এটা ব্যৱস্থা কৰিব পাৰোঁ সন্ধিয়া। এই ধৰণৰ কিছুমান কাম আমি কৰিছোঁ। মোৰ বিশ্বাস যে আমি 3 মাহৰ ভিতৰতে এই কামটো হৈ উঠিব। আনহাতে আপোনালোকক আৰু এটা আমি খবৰ দি থওঁ যে অহা 18 নৱেম্বৰ হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিন। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিনটো আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি একেলগে আকৌ নগাঁও নেহেৰুবালিত উদযাপনৰ ব্যৱস্থা আমি কৰিছোঁ। সেইদিনাখন এটা বৃহৎ পৰিকল্পনা লোৱা হৈছে। জুবিন গাৰ্গৰ লগত সকলোতকৈ বেছি গীত যোনে গাইছিলে মহালক্ষ্মী আয়াৰ, তেওঁৰ লগতো যোৱাকালি কথা হৈছে। তেওঁ আহিব আৰু তেওঁৰ লগত যিখিনি বাদ্যযন্ত্ৰ সংগত কৰিছিলে সকলোবিলাকে সেইদিনাখন থাকিব। নগাঁৱত এটি ব্যতিক্ৰম অনুষ্ঠান আমি পাতিম, য'ত তেওঁক আমি গানো শুনিম আৰু তেওঁক আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু তেওঁক সেইধৰণে আমি জন্মদিনটো আমি পালন কৰিম। এয়া আছিলে নগাঁও